মন্ত্ৰী অশোক সিংগালে যোৱাকালি নিৰ্বাচনী সভাত আহি যি নিকৃষ্টতম সাম্প্ৰদায়িক বক্তব্য দিলে, গোৱালপাৰা ঐতিহাসিক গোৱালপাৰাখনক তেওঁ অপমান কৰি কৈছে যে গোৱালপাৰা হেনো দাড়ি টুপি আৰু পাইজামাৰ গোৱালপাৰা মানে বোলে এইবোৰ, আৰু কৈছে যে গোৱালপাৰাত বোলে গোৱালপাৰাৰ মানুহখিনিয়ে ৰাভা গাৰোৰ মাজত ৰাভা বড়োৰ মাজত সংঘৰ্ষ লগাব খুজিছে। গতিকে তেওঁ এগৰাকী অসমৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ পদবীত থাকি তেওঁ নিৰ্বাচন সভাত এনেকুৱা ধৰণৰ ঘোৰ সাম্প্ৰদায়িক বক্তব্য দি আচলতে শান্তিপ্ৰিয় ঐতিহাসিক গোৱালপাৰাখনক তেওঁ বদনাম কৰিব খুজিছে। গোৱালপাৰাৰ যি ঐতিহ্য আছে ইয়াত তেওঁ সম্পূৰ্ণৰূপে অপমান কৰিছে। তেওঁ এগৰাকী বহিৰাগত মানুহ হৈ অসমত বিধায়ক হৈছে, অসমত মন্ত্ৰী হৈছে, কিন্তু তেওঁ অসমৰ বায়ু পানীৰ লগত আচলতে নিমজ্জিত হ'ব পৰা নাই। গোৱালপাৰা জিলাৰ যি ঐতিহাসিক গুৰুত্ব আছে, যি সাংস্কৃতিক গুৰুত্ব আছে, গোৱালপাৰা জিলাৰ যি অৰ্থনৈতিকভাৱে ভৌগোলিকভাৱে গোৱালপাৰা জিলাৰ যিখন সুনাম আছে, আচলতে তেওঁ গোৱালপাৰা জিলাখনক কোনো ধৰণৰ অধ্যয়ন কৰা নাই। তেওঁ কেৱল মাত্ৰ নিজৰ ৰাজনীতিক অভিসন্ধিৰ কাৰণে আহি এনেধৰণৰ ঘৃণনীয় মন্তব্য আগবঢ়াই গোৱালপাৰাৰ বিভিন্ন জাতি জনগোষ্ঠীক ভাগ ভাগ কৰিব খুজিছে। আৰু অশোক সিংগাল ডাঙৰীয়াৰ এই সাম্প্ৰদায়িক বক্তব্যৰ আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাত গৰিহণা দিছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দাবী উত্থাপন কৰিছোঁ, তেওঁক শীঘ্ৰেই গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিব লাগে। লগতে অসমৰ মন্ত্ৰীসভাৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগে। আৰু গোৱালপাৰা জিলা আৰক্ষী আচলতে নিজাববীয়াকৈ গোৱালপাৰাৰ যি শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে তেওঁ মন্তব্য ৰাখিলে তাৰ বিৰুদ্ধে গোচৰ তৰিব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে।